নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 18 মে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ফল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল 15,000 টকাৰ সহায় প্ৰদান কৰা হ'ব 40,000 টকা মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয়ৰ তালিকাত নাম থাকিলে ভাল খবৰ যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিয়া হ'ব যিসকলে আবেদন কৰিব পৰা নাই সেইসকলে হিতাধিকাৰীৰ বাবে ভাল খবৰ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 6টা নতুন সামগ্ৰী ৰেচন কাৰ্ড থাকিলে 1,000 টকা লাভ কৰিব বেংক একাউণ্টত আত্মীয়গত 25জন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজি আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল 15,000 টকাৰ সহায় প্ৰদান কৰা হ'ব 40,000 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলৰ বাবে ভাল খবৰ অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি প্ৰদান কৰিব মহিলাসকলৰ বাবে প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি আত্মীয়গত 25জন মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা পালেনে যদি পোৱা নাই আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক পূৰ্বে অৰুণোদয়ৰ নাম অন্তৰ্ভুক্ত নথকা প্ৰতিজন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকে কেনেকৈ অন্তৰ্ভুক্ত কৰিব চৰকাৰে ইয়াক লৈ চৰকাৰে দিলে পৰামৰ্শ গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকা বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰলৈ নগলেও হ'ব যিসকলে হিতাধিকাৰী ভাবিছে নতুনকৈ আবেদন কৰিব আত্মীয়গোটৰ মহিলাসকলে সেইসকল হিতাধিকাৰী ডিচিৰ ওচৰলৈ নগলেও হ'ব ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা এতিয়াৰ পৰা পঞ্চায়তৰ জৰিয়তে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল আপ কৰিব পাৰিব ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ফল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ পালে আঁচনি হিতাধিকাৰীৰ তালিকা ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব চৰকাৰী ধন আপুনি KYC কৰিছেনে অসমৰ প্ৰায় 18 লাখৰ অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছেনে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত টকা নাপাব pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব নিজৰ নাম ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও আপুনি টাইপ কৰক ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম তালিকাত নাম নাপালে আপুনি ফোন কৰক হেল্পলাইন নম্বৰতে অন 5526 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ পিএম কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰৰ অভিযোগ দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেনে ক্ষেত্ৰত পিএম কিষাণৰ টকা বৃদ্ধি কৰা হ'ব 6,000 টকাৰ পৰিৱৰ্তে কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব পিএম কিষাণৰ তালিকাত যদি আপোনাৰ নাম নাই নতুনকৈ আবেদন কৰিব বিচাৰিছে নিশ্চয় কৰিব পাৰিব আপুনি CSC চেণ্টাৰত গৈ বা আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা চেনি দালি মিঠাতেল নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ এইকেইবিধ সামগ্ৰী আপুনি 100 টকা দিব নালাগে আগতে 100 টকা দিব লাগিছিল নতুন চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক 8 কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব চৰকাৰ আহি আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলি কৰিছিল ঘোষণা আৰু অৱশেষত অসমৰ পৰা এইকেইবিধ সামগ্ৰী পাব পাৰে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আপুনি এতিয়া ৰেচন কাৰ্ডৰ ফৰ্মটো ফিল আপ কৰি জমা দিয়ক পঞ্চায়তৰ জৰিয়তে তাৰ পিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা বৃদ্ধি পাব 1250 টকাৰ পৰা অৰুণোদয়ৰ ধনৰ পৰিমাণ কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা নাই কেতিয়া বৃদ্ধি কৰিব ইয়াক লৈ কৰিছে চিন্তা চৰ্চা অসমত এতিয়াও 10% মহিলা অৰুণোদয় পোৱা নাই আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে চিন্তা চৰ্চা কৰিছে সেইসকল মহিলাক অহাবাৰ অৰুণোদয় দিয়া হ'ব বুলি ঘোষণা কৰিছিল আৰু অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হিতাধিকাৰীক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি অসমত নতুনকৈ 15 লাখ হিতাধিকাৰীক নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব 1250 টকাৰ ধন কিমান শতাংশলৈ বৃদ্ধি পাব ইয়াক লৈ মিটিঙত জনাব মুখ্যমন্ত্ৰীয়ে অসমত অৰুণোদয় নোপোৱাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে আপুনি কেতিয়া অৰুণোদয় আঁচনি টকা লাভ কৰিব বেংক একাউণ্টত যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যে আকৌ মাতিছে নেকি বিপদত ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰতো বাধা হৈ থিয় দিব নেকি আমেৰিকাই ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰতো এতিয়াৰ পৰা নাপাব আৰু ৰেহাই বৃহৎ মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা কৰিছে ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলেই ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ ষ্টেট অফ হৰমুজ উত্তেজনাৰ মাজতে ট্ৰাম্পৰ মন্তব্যই লগাইছে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজপথত নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব মুছলমানসকলে বংগত যি দাদাগিৰি দেখুৱাই সেয়া অসমত কোনো পথেই নচলিব ধৰ্ম কৰে অন্তৰৰ পৰা কৰক লাউডস্পীকাৰত আজান দি নহয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে শুকুৰবাৰৰ জুম্মা নামাজৰ বাদে অন্য দিনত আনক অসুবিধা দিব নালাগে 5 ওয়াক্ত নামাজ আদায় কৰি কিয় লাউডস্পীকাৰত শুনাব লাগে ৰাজপথত নামাজ আদায় লাউডস্পীকাৰত আজানক লৈ সিদ্ধান্ত লওক মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক ধন্যবাদ জনাইছো নামাজ আদায়ক লৈ মন্তব্য কৰিছে বিধায়ক দিগন্ত কলিতাই হয় বিধায়ক দিগন্ত কলিতাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বকৰি ঈদৰ কুৰবানীক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা অমান্য কৰিলে যাব লাগিব জেললৈ ঈদ উল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা কুৰবানী কৰাক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে SOP কেইবাটাও নীতি নিয়ম অনুসৰি বকৰি ঈদ পালন কৰিব লাগিব মুছলমান সমাজে পশু হত্যাৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক ফিটনেছৰ প্ৰমাণপত্ৰ অবিহনে গৰু মহ কুৰবানী দিব নোৱাৰিব মুছলমানে পৌৰসভাৰ অধ্যক্ষ পঞ্চায়তৰ সভাপতি আৰু পশু চিকিৎসা বিষয় দিব সন্মতি যুটীয়া সন্মতি দিয়াৰ পিছতহে প্ৰদান কৰিব প্ৰমাণপত্ৰ কুৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব আৰু পশুটো কৃষি কাৰ্য নোটোৱা প্ৰয়োজনৰ উপযোগী হ'ব নোৱাৰিব কোনো আঘাত আৰু বাৰ্ধক্য শাৰীৰিক অক্ষমতা জন্তুহে দিব পাৰিব কুৰবানী ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসন আৰু পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দিব পাৰিব কুৰবানী নিয়ম উলংঘন কৰা ব্যক্তিক বিয়া হ'ব কঠোৰ শাস্তি নিয়ম উলংঘন কৰিলে 6 মাহৰ কাৰাবাস খাটিব লাগিব কেৱল এয়াই নহয় বিয়া হ'ব হাজাৰ হাজাৰ টকাৰ জৰিমনা দায়িত্বভাৰ গ্ৰহণৰ পাছতে একচন মূৰত পশ্চিমবংগৰ চৰকাৰ শুভেন্দু অধিকাৰী চৰকাৰে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচ্ছেদিত ঘৰবাৰী হেৰুওৱা 17টা পৰিয়াললৈ আজমলৰ মহানুভূতা কেৱল এয়াই নহয় এফালে 17টা পৰিয়ালত পৰিল প্ৰশাসনৰ বুলডোজাৰৰ কোব আৰু আনফালে 17টা পৰিয়াললৈ 3.50 লাখ কোটি টকা ঘৰ নিৰ্মাণৰ বাবে দিছে মৌলানা বদৰুদ্দিন আজমলে মুঠ 96 লাখ টকাৰ ব্যয় সাপেক্ষে 17টা ঘৰ নিৰ্মাণ কৰি দিব আজমলে যমুনা মৌৰংগা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ হৈছিল 17টা পৰিয়াল আৰু 3 মাহৰ ভিতৰতে 17টা পৰিয়ালে লাভ কৰিব পকী ঘৰকেইটা পকী ঘৰৰ লগতে থাকিব বিনামূলীয়াকৈ বিদ্যুতৰ ব্যৱস্থা বিদ্যুতৰ লগতে বিশুদ্ধ খোৱা পানী থাকিব নতুন পকী ঘৰত উচ্ছেদিত পৰিয়ালৰ 660 গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ দায়িত্ব ল'লে মৌলানা বদৰুদ্দিন আজমলে এনেকুৱাকৈ মৌলানা বদৰুদ্দিন আজমলে কৰিছে বৃহৎ ঘোষণা
তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পাছত এটাৰ পাছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি LPG চাউল দালিৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে বিভিন্ন খাদ্যবস্তুৰ লগতে বাঢ়িল বহু ঔষধৰ মূল্য আজিৰ পৰা প্ৰতি লিটাৰ পেট্ৰল 3.14 টকালৈ বৃদ্ধি হৈছে আৰু প্ৰতি লিটাৰ ডিজেলতো 3.11 টকালৈ বৃদ্ধি হৈছে সৰ্বাধিক 24% বৃদ্ধি পাইছে বিভিন্ন ঔষধৰ মূল্য প্ৰতি কেজি চাউলৰ দাম 10 টকা পৰ্যন্ত বৃদ্ধি পালে মুছুৰ দালিৰ দাম 10 টকাকৈ বৃদ্ধি পাইছে খুচুৰা ব্যৱসায়ীৰ তাতে কেৱল এয়াই নহয় প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 993 টকালৈ বৃদ্ধি হ'ল ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰত 261 টকালৈ বৃদ্ধি হ'ল প্ৰতি লিটাৰ পেকেট গাখীৰত 2 টকাকৈ বৃদ্ধি হৈছে সোণৰ আমদানি শুল্ক 15% বৃদ্ধি হৈছে আৰু ৰূপৰ আমদানি শুল্ক 15% বৃদ্ধি পাইছে ব্ৰেডৰ দাম 3 টকা মিঠাতেলৰ দাম 10 টকাকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ নাটনিক লৈ দেশত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়তে বন্ধ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ বহু পেট্ৰল পাম্পসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী গুজৰাট উৰিষ্যা ঝাৰখণ্ড ছত্তীশগড়ত বন্ধ হৈ পৰিছে পেট্ৰল পাম্প পেট্ৰল ডিজেল ক্ৰয়ৰ বাবে নিশাৰ পৰা শাৰী পাতিছে গ্ৰাহকসকলে গুজৰাটত 60টাতকৈ অধিক পেট্ৰল পাম্প বন্ধ ঘোষণা উৰিষ্যাত 30টাৰো অধিক পেট্ৰল পাম্প বন্ধ ঘোষণা ছত্তীশগড়তো অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰা হৈছে 35টা পেট্ৰল পাম্প ছত্তীশগড়ত 20ৰ পৰা 22টা পেট্ৰল পাম্পত উলমিল তলা কেৰালাত পেট্ৰল ডিজেল ক্ৰয়ৰ সীমা বান্ধি দিছে চৰকাৰে এজন গ্ৰাহকে 5000 টকাতকৈ অধিক পেট্ৰল ভৰাব নোৱাৰিব এজন গ্ৰাহকক 200 লিটাৰতকৈ অধিক ডিজেল দিবলৈ পৰস্পৰৰ বাবে এনেকুৱাকৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে পেট্ৰল পাম্পসমূহলৈ নিৰ্বাচনৰ পাছতে এটাৰ পাছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি লগাইছে তোলপাৰ ইয়াক লৈ বৰ্তমান দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'